আজিৰ পৰা তামুলপুৰৰ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত ৫২৫ বছৰীয়া গৰখীয়া সবাহ মহোৎসৱ। তামুলপুৰৰ কচুবাৰীস্থিত সত্ৰখনত অহা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ'ব গৰখীয়া সবাহ মহোৎসৱ। ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই পৰম্পৰাগত গৰখীয়া সবাহৰ। ধৰ্মধ্বজা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মহাপ্ৰভু থান সত্ৰৰ সভাপতি সুৰেন ৰাভাই। মুখ্যদ্বাৰ উন্মোচন কৰে তামুলপুৰৰ পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে। মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন কৰে জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। ইপিনে বেটিয়াৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱেও ৰাইজৰ মংগলাৰ্থে সেৱা জনায়। এই মহাপ্ৰভু থান আমাৰ তামুলপুৰ জিলাৰ এক গৌৰৱৰ থলী। ইয়াত সকলো ধৰণৰ জাতি জনগোষ্ঠী বিশ্বাসৰ ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰে আৰু আজিৰ তাৰিখত এখন সমন্বয় ভূমি য'ত আমাৰ শৈৱ শাক্ত বৈষ্ণৱ সকলোৱে একত্ৰিতভাৱে ইয়াতে অংশগ্ৰহণ কৰি এক মিলনৰ নিদৰ্শন দাঙি ধৰে আৰু আমাৰ সমগ্ৰ তামুলপুৰ জিলাৰ ৰাইজে এই সত্ৰখনৰ লগত থানখনৰ লগত জড়িত হৈ আছে আৰু আন ঠাইৰ পৰাও ইয়াত বহু মানুহ আহে আৰু এই থানখনক লৈ এই অঞ্চলৰ উন্নয়ন এই অঞ্চলৰ সংস্কৃতি গঢ় লৈ উঠিছে। এই অঞ্চলৰ মানুহৰ যি ধৰণৰ চিন্তা দৰ্শন এই থানখনৰ লগত জড়িত হৈ আছে আৰু মই ভাবোঁ এই থানৰ আশীৰ্বাদেৰে আমাৰ জিলাখন আমাৰ ৰাজ্যখন আগবাঢ়ি যাব পাৰিব। ধন্যবাদ। কাৰ্যসূচীত আমাৰ যি ট্ৰেফিক মেনেজমেণ্ট সেয়া আমাৰ পুলিচৰ ফালৰ পৰা থাকিব। বিভিন্ন আমাৰ থানৰ পৰাও ইয়াতে ভলেণ্টিয়াৰ্ছ থাকিব। আমি তেখেতসকলৰ লগত আমি ক্ল'জ কণ্টেক্টত আছোঁ আৰু আমি খুব ধুনীয়াকৈ প্ৰত্যেকবাৰৰ নিচিনাকৈ এইবাৰো খুব শান্তিৰে আৰু শৃংখলাবদ্ধভাৱে আমি কামখিনি কৰিব পাৰিম বুলি দৃঢ় বিশ্বাস।